সম্মানীয় প্রমোদ মহাশয় তো আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইয়াৰ পিছত আমাৰ মাজত ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক, ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক। নিদিয়ে চাকৰি, আমাৰ দিনত ৬,০০০তকৈ বেছি চাকৰি পালে। ট্রেক্টর ছবিতে ভোট দিয়ে আগামী সময়ে আমার এই অঞ্চলে শান্তি সমৃদ্ধি সমন্বয় রাখার জন্য যাতে আপনারা ভোট দেন। এখানে নির্বাচনটো এনডিএৰ কাৰণে খুব ভাল এটা নিৰ্বাচন আৰু আমি বিটিআৰ অঞ্চলত যদি চাবলৈ যাওঁ দৰং ওদালগুৰি সমষ্টিত আমাৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া আৰু কোকৰাঝাৰত আমাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া দুইটা সমষ্টিতে 3 লাখতকৈ বেছি ব্যৱধানত জিকিবলৈ গৈ আছে। কাৰণটো হৈছে যোৱা 10টা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি কাম কৰিলে ইয়াৰ দ্বাৰা আমাৰ ভাৰতীয় মানুহবিলাকৰ মনটো জয় কৰিব পাৰিছে আৰু অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত সকলো জাতি জনগোষ্ঠী সকলো ৰাইজৰ মন জয় কৰিব পাৰিছে। যিখিনি ডেভেলপমেণ্টৰ কাম হৈছে অৰুণোদয়ৰ পৰা আদি কৰি যুৱ যুৱতীসকলে কোনো ঘোষ নিদিয়াকৈ লাখত চাকৰি পাইছে, বিটিআৰতো হাজাৰ হাজাৰ চাকৰি পাইছে, সকলো জাতি জনগোষ্ঠীৰ মাটি বাৰীৰ সমস্যা সমাধান হৈছে। সব পৰিৱেশটো যদি চাবলৈ যায় সকলো ৰাইজে আজি স্বতঃস্ফূৰ্ত ওলাই আহিছে। এইটো মাইনৰিটি এৰিয়া হয়, ইয়াত সব ৰাইজে ওলাই আহিছে আৰু চবেই কৈছে যে ট্ৰেক্টৰৰ ছবিতে ভোট দিব। কাৰণটো হৈছে বিটিআৰত শান্তি সম্প্ৰীতি আছে, নিৰাপত্তা আছে, উন্নয়ন লাহে লাহে আহিছে আৰু আগৰ যিটো দমন নীতি দুৰ্নীতি অপশাসন দাদাগিৰি এইটো আজি বিটিআৰ অঞ্চলত নাই। গতিকে আমাৰ কাৰণে এইটো খুব ভাল নিৰ্বাচন। এই নিৰ্বাচনৰ দ্বাৰা আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাব বিচাৰোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাব বিচাৰিছোঁ। কাৰণ দশকৰ পৰা দশকৰ পিছত এই অঞ্চলত শান্তি আহিছে, উন্নয়ন হৈছে আৰু নিৰাপত্তা পাইছে। বাৰম্বাৰ দেখা গৈছে যে ইউপিপিএল নেতাত পইচা লৈ ইউপিপিএলৰ নেতা নহয়, এইটো কোনোবাই বনাই পেলাই দিয়া মানুহবিলাক আহে আৰু যায় দলত, কাৰ কি মতলব থাকে কাৰ কি মতলব নাথাকে বুজি নাপায়। এইবিলাক কোনো প্ৰভাৱ নপৰে, মানুহে এইবিলাক কথা বুজি পায়। আজিকালি মানে ছ'চিয়েল মিডিয়াৰ যুগত কোনে কি কৰে নকৰে, ক'ত কি হৈছে। গতিকে আজি ইউপিপিএল বিজেপি লগ লাগি ইমানখিনি উন্নয়নৰ কাম কাউন্সিলত কৰিছে, শান্তি আহিছে, মৰম স্নেহ বিশ্বাসৰে মানুহ বসবাস কৰিব পাৰে। এনেকুৱা সুন্দৰ এটা পৰিৱেশত কোনো এটা ইছ্যুৱে ইয়াত কাম নিদিয়ে।